নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই সৰু জিকে চেনেলটিলৈ। আজি আমি আপোনালোকৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে, ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ বুলি কাক জনা যায়? অৰুণাচল প্ৰদেশ, অসম, ভূটান, বাংলাদেশ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে অসম। ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ বুলি অসমক জনা যায়। পিছৰ প্ৰশ্ন, অসমৰ স্কটলেণ্ড বুলি কোনখন জিলাক জনা যায়? হাফলং, হাজো, শুৱালকুছি, গোৱালপাৰা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে হাফলং। অসমৰ স্কটলেণ্ড বুলি হাফলং জিলাক জনা যায়। পিছৰ প্ৰশ্ন, দীপৰ বিল কিহৰ বাবে বিখ্যাত? মাছৰ বাবে, গড়ৰ বাবে, হাতীৰ বাবে, পক্ষীৰ বাবে। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে পক্ষীৰ বাবে। দীপৰ বিল পক্ষীৰ বাবে বিখ্যাত। পিছৰ প্ৰশ্ন, অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোনখন জিলাক কোৱা হয়? বজালী, যোৰহাট, নলবাৰী, ডিব্ৰুগড়। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে যোৰহাট জিলাক। অসমৰ সাংস্কৃতিক ৰাজধানী বুলি যোৰহাট জিলাক কোৱা হয়। পিছৰ প্ৰশ্ন, অসমৰ শিক্ষাত নদীদ্বীপ বুলি কোনখন জিলাক কোৱা হয়? বাক্সা, দৰং, মৰিগাঁও, নলবাৰী। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে নলবাৰী জিলাক। অসমৰ শিক্ষাত নদীদ্বীপ বুলি নলবাৰী জিলাক কোৱা হয়। পিছৰ প্ৰশ্ন, অসমত অৱস্থিত একমাত্ৰ শুদ্ধ নদীদ্বীপটোৰ নাম কি? মাজুলী, লাক্ষাদ্বীপ, উমানন্দ, সুন্দৰবন। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে উমানন্দ। অসমত অৱস্থিত একমাত্ৰ শুদ্ধ নদীদ্বীপটোৰ নাম হৈছে উমানন্দ। পিছৰ প্ৰশ্ন, সৈনিক স্কুল অসমৰ কোন জিলাত অৱস্থিত? গোৱালপাৰা, মৰিগাঁও, নগাঁও, বঙাইগাঁও। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে গোৱালপাৰা। সৈনিক স্কুল অসমৰ গোৱালপাৰা জিলাত অৱস্থিত। পিছৰ প্ৰশ্ন, অসমৰ ৰেচম শিল্প কাৰখানা ক'ত অৱস্থিত? মৰিগাঁও, ডিগবৈ, বঙাইগাঁও, জাগীৰোড। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে জাগীৰোড। অসমৰ ৰেচম শিল্প কাৰখানা জাগীৰোডত অৱস্থিত। পিছৰ প্ৰশ্ন, অসমৰ ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত? গুৱাহাটী, যোৰহাট, শিৱসাগৰ, শোণিতপুৰ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে গুৱাহাটী। অসমৰ ৰাজ্যিক সংগ্ৰহালয় গুৱাহাটীত অৱস্থিত। পিছৰ প্ৰশ্ন, অসমৰ মীন মহাবিদ্যালয় ক'ত অৱস্থিত? চৰাইদেউ, মাজুলী, ধেমাজি, নগাঁও। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে নগাঁও জিলাত। অসমৰ মীন মহাবিদ্যালয় নগাঁও জিলাত অৱস্থিত। পিছৰ প্ৰশ্ন, অসমৰ বিলাতী মাটিৰ কাৰখানা ক'ত অৱস্থিত? বেকাজান, খেনচুৱা, ৰহা, বোকাজান। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে বোকাজানত। অসমৰ বিলাতী মাটিৰ কাৰখানা বোকাজানত অৱস্থিত। পিছৰ প্ৰশ্ন, বিশ্ব স্বাস্থ্য কেন্দ্ৰটো অসমৰ কোন ঠাইত অৱস্থিত? বিশ্বনাথ, চাবুৱা, ৰহা, জাগীৰোড। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে চাবুৱাত অৱস্থিত। বিশ্ব স্বাস্থ্য কেন্দ্ৰটো অসমৰ চাবুৱাত অৱস্থিত। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।